আজি মই অগি ঘৰলৈ আহিলোঁ ভাবিছোঁ অগিক আমাৰ গাঁৱলৈ লৈ যাওঁ পিছে অগি যাবানে আমাৰ গাঁৱলৈ নিশ্চয় যাম বলা বলা তো গাইজ যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' বনাব বিচাৰে নিশ্চয় পাৰিব একেবাৰে সহজতে পাৰিব মই দেখাই দিম তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব তো আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ তাৰ কাৰণে প্ৰথমতে লাগিব আপোনাক তিনিখন ফটো মানে এখন আপোনাৰ নিজৰ ফটো লাগিব তাৰপিছত আপুনি যদি অগি দিব বিচাৰে এটা অগি ফটো এখন দিব লাগিব তাৰ লগতে এখন ফটো লাগিব অগিৰ যিখন মানে জেগা আপুনি ধৰক অগিত ক'ত ৰাখিব বিচাৰে যদি আপুনি অগিৰ ঘৰ দেখাব বিচাৰে তাৰ কাৰণে অগিৰ ঘৰৰ ফটো এখন লৈ ল'ব আৰু যদিহে আপুনি ধৰক অগিক ধৰক আপোনাৰ নিজৰ গাঁৱলৈ আনিব বিচাৰে তাৰ কাৰণে আপোনাৰ এখন আপোনাৰ গাঁৱৰ ফটো লৈ ল'ব এতিয়া আপুনি ফটোখন ক'ৰ পৰা ডাউনলোড কৰিব তাৰ কাৰণে আপুনি মই আপোনাক দেখাই দিছোঁ চাৰ্চ ইমেজ মেন বুলি এটা এপ আছে তাত আপুনি ধুনীয়াকৈ চাৰ্চ কৰিব পাৰে তাৰ পৰা আপুনি ধুনীয়া ধুনীয়া ফটো আপুনি কালেক্ট কৰিব পাৰে আপুনি গুগলতো পাৰে কিন্তু ইয়াৰ পৰা কৰিলে মানে কোৱালিটি ভাল হয় এতিয়া ধৰক মই অগিৰ ফটো এখন ডাউনলোড কৰিম তাৰ কাৰণে মই লিখিম অগি 3D এনেকৈ বুলি আপোনাৰ লিখি দিলোঁ 3D ফটো হ'লে আপোনাৰ কোৱালিটি ভাল হয় তো আপুনি ইয়াতে চাই ল'ব অগিৰ ফটো এখন তো আপুনি এনেকুৱা ধৰণৰ ফটো ল'ব পাৰে বা আপুনি যদি ভাবিছে অলপ ক্লিয়াৰ লওঁ তাৰ কাৰণে মই এইখন ফটো কালেক্ট কৰিছোঁ এইখন আপোনাৰ বেকগ্ৰাউণ্ড যিটো আছে আপোনাৰ সম্পূৰ্ণ হোৱাইট আছে তাৰ কাৰণে এখন ভাল হ'ব তো মই এখন ধুনীয়াকৈ ডাউনলোড কৰি দিছোঁ এতিয়া প্ৰথমতে আপুনি অগিৰ ফটোখন ডাউনলোড কৰি ল'ব তাৰপিছত আপোনাক লাগিব অগিৰ ঘৰ মানে অগিৰ হাউচটো তাৰপিছত আপুনি অগি হাউচ বুলি চাৰ্চ কৰি দিব তো আপুনি ইয়াতে বহুতখিনি মানে অগি ঘৰ পাব মই ইয়াৰ এখন ফটো দেখিছোঁ এখন ভাল লাগিছে তো মই এইখনকে ডাউনলোড কৰি লৈছোঁ তো আপুনি ফটো যিহেতুকে ডাউনলোড কৰা হৈ গ'ল এতিয়া আপুনি খুলি ল'ব আপোনাৰ মোবাইলত থকা ChatGPT এতিয়া আপুনি এই ফটোকেইখন মানে একলগ কৰিব লাগিব অগি ফটোখন আৰু আপোনাৰ ফটোখন আৰু লগতে যিখন জেগা দিলোঁ সেই তিনিখন একলগ কৰিব লাগিব তাৰ কাৰণে আপুনি প্লাছ আইকনটো ক্লিক কৰিব তাৰপিছত আপুনি ফটোজটো ক্লিক কৰিব প্ৰথমতে আপুনি অগিৰ ফটোখন লৈ ল'ব মই ক্লিক কৰিছোঁ তাৰপিছত মই অগিৰ যিটো জেগা মই ক্লিক কৰিছোঁ তাৰপিছতে মই ডান কৰিছোঁ এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট কাম একেলগে যদি আপুনি গোটেইখিনি কৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ অলপ বেয়া হ'ব পাৰে বা আপোনাৰ এআই অকণমান মানে বুজি নাপালে আপোনাৰ ফটোখন মানে ইমান ক্লিয়াৰ নহ'ব আপুনি ষ্টেপ বাই ষ্টেপ কৰি যাওক এতিয়া আপুনি ইয়াতে মাইক্ৰফোনটো অন কৰি কৈ দিয়ক যে আপোনাৰ যিখন ফটো মানে অগি ফটোখন এই যিখন ফটোত আপোনাৰ আছে তাত এড কৰিবলৈ কওক আৰু লগতে কওক যাতে ফটোখন মানে 9:16 ৰেচো হয় তো আপুনি এনেকৈ লিখি পেলাই বা আপুনি কৈ পেলাই এনেকৈ চাৰ্চ কৰি দিব তো দেখিছে এখন ধুনীয়া ইমেজ বনাই দিছে আৰু তাৰ চাইজটো আপোনাৰ ধুনীয়া কৰি দিছে লগতে চাওক কোৱালিটিও বহুত মানে ইনহেঞ্চ কৰি দিছে আৰু বহুত ধুনীয়া লাগিছে দেখিবলৈ এতিয়া আপোনাৰ প্ৰথম এখন ইমেজ হৈ গ'ল এতিয়া আপুনি ইয়াত আপোনাৰ নিজৰ ফটোখন এড কৰিব লাগিব তাৰ কাৰণে আপুনি আকৌ এবাৰ ChatGPT খুলি ল'ব ChatGPT খুলি আকৌ প্লাছ আইকনটো ক্লিক কৰিব ফটোজটো ক্লিক কৰিব এতিয়া আপোনাৰ যিখন ফটো বনাই দিছিলে সেই ফটোখন আপুনি ইয়াতে সিলেক্ট কৰিব লগতে আপোনাৰ যিখন ফটো আপুনি দিম বুলি ভাবিছে আপোনাৰ ফটোখন ইয়াতে সিলেক্ট কৰি দিব এতিয়া আপুনি ধুনীয়াকৈ কৈ দিব যে ফটোখনত মানে যিখন ফটো প্ৰথম আছে তাত আপোনাৰ যিখন ফটো আছে আপোনাৰ এড কৰি দিবলৈ মই কৈ দেখাই দিছোঁ আপোনালোকক তো দেখিছে মই ধুনীয়াকৈ কৈ দিছোঁ মানে মোৰ ফটোখন তাত এড কৰিব কৈছোঁ লগতে ফটোৰ কোৱালিটিটো 8K মানে কৰিবলৈ কৈছোঁ যাতে ফটোখনৰ কোৱালিটি আৰু ভাল হয় আপুনি ইমানখিনি কৈ আপুনি যিটো কাৰ্চিংটো ক্লিক কৰি দিব তাৰপিছত আপোনাৰ যিখন ফটো সেইখন ধুনীয়াকৈ ChatGPTয়ে বনাই দিব তো দেখিছে ChatGPTয়ে মোক ধুনীয়াকৈ এখন ফটো বনাই দিছে আৰু ফটোখনৰ কোৱালিটিও বহুত ইনহেঞ্চ কৰি দিছে এতিয়া আপুনি এই ফটোখনৰ পৰা ভিডিঅ' কিদৰে বনাব তাৰ কাৰণে আপোনাৰ মোবাইলত যিটো ক্ৰোম ব্ৰাউচাৰ আছে আপুনি খুলি ল'ব ক্ৰোম ব্ৰাউচাৰটো খোলাৰ পিছত আপুনি চাৰ্চ কৰিব ফ্ল' AI বুলি চাৰ্চ কৰি দিব কৰাৰ পিছত যিটো ফাৰ্ষ্টত লিংক পাইছে সেইটো ক্লিক কৰি দিব তাৰপিছত আপুনি লগ ইন হৈ ল'ব আপোনাৰ যিকোনো এটা জিমেইল আইডি দি পেলাই মোৰ যিহেতুকে লগ ইন হোৱা আছে তাৰপিছতে আপুনি ইয়াত যিটো দেখিছে নিউ প্ৰজেক্ট সেইটো ক্লিক কৰিব তাৰপিছতে আকৌ প্লাছ আইকনটো ক্লিক কৰিব এতিয়া আপুনি ইয়াত যিটো আপলোড অপশ্যন আছে সেইটো ক্লিক কৰিব তাৰপিছত আপোনাৰ যিখন ফটো আপুনি ইয়াতে চিলেক্ট কৰি দিব সিলেক্ট কৰি আপুনি ডান কৰি দিব এতিয়া ফটোখন ক্লিক কৰি দিব এতিয়া আপুনি ইয়াত আপোনাৰ যিটো ফৰ্মত আপুনি দিব লাগিব সেইটো মই আপোনাক দেখাই দিছোঁ ক'ত আছে তো সেই ফৰ্মটো মই নোটত থৈছোঁ মোৰ পৰা আপোনালোকক কপি কৰি দেখাই দিছোঁ আপোনালোকক কিন্তু আপোনালোকে এই ফৰ্মটো ক'ত পাব তাৰ কাৰণে মই আপোনালোকৰ স্ক্ৰীনৰ ওপৰত দেখাই দিম আপোনালোকে তাত গৈ পেলাই ধুনীয়াকৈ স্ক্ৰীনশ্বট এটা লৈ ল'ব লোৱাৰ পিছতে গুগল লেন্সৰ সহায়েৰে কপি কৰি পেলাই আপুনি ধুনীয়াকৈ তাত পেষ্ট কৰি দিব যিহেতুকে মই কপি কৰি লৈছোঁ মই দেখাই দিছোঁ আপোনালোকে ইয়াতে পেষ্ট কৰি কপি কৰাৰ পিছত আপুনি পেষ্ট কৰি দিছোঁ চাওক ইয়াত মই কি লিখিছোঁ আপুনি কি সলাব বিচাৰে ইয়াতে চাওক ইয়াত বাকী একো সলাব নালাগে আপুনি ডায়লগটো কি ৰাখিব বিচাৰে মানে কি কোৱাব বিচাৰে আপুনি সেইখিনি ইচ্ছামতে দিব পাৰে যিহেতুকে মই দেখিছোঁ ডায়লগত লিখি দিছোঁ যিখিনি লিখিছোঁ মোৰ সেইখিনিয়ে হয় কিন্তু আপোনালোকে ডায়লগটো আপোনাৰ মতে ক'ব মানে বনাব পাৰে যে আপুনি কি কোৱাব বিচাৰে তো আপুনি ইয়াত ধুনীয়াকৈ এনেকৈ কাটি পেলাই আপোনালোকৰ ডায়লগটো ইয়াত ধুনীয়াকৈ বহাই দিব ইয়াতে মই ধুনীয়াকৈ দেখুৱাইছোঁ যাতে এই গোটেই লাইনটো
অকল অগিয়ে ক'ব লাগে তাৰ কাৰণে মই ধুনীয়াকৈ লিখি দিছোঁ, নহ'লে আপোনাৰ এআই বুজি নাপালে আপোনাৰ ভিডিঅ'টো অলপ খেলি মেলি কৰি দিব। তো আপুনি এনেকৈ ক্লিয়াৰকৈ লিখি দিব। তাৰপিছত আপোনাৰ ভিডিঅ' চিন বুলি এটা দেখিছে, ইয়াত মই ধুনীয়াকৈ কৈছোঁ যে ভিডিঅ'টো কোৱাৰ পিছত মানে কথাখিনি কোৱাৰ পিছত তেওঁলোকে গৈ পেলাই চকীত বহিব লাগে। এইটো আপোনালোকে দিব। আপোনালোকে ভিডিঅ'টোত মানে কি কৰিব বিচাৰে এইটো নিদিলেও হয়, কিন্তু দিলে ধৰক মানে আৰু কোৱালিটি ভাল হয় আৰু ভিডিঅ'টো দেখিবলৈও ভাল লাগে। এইখিনি আপুনি কৰাৰ পিছতে ধুনীয়াকৈ যিটো আপোনাৰ কাৰ চিনটো ক্লিক কৰি দিব। তাৰ আগতে আপোনালোকে ইয়াত ভিডিঅ'জটো ক্লিক কৰি পেলাই আপোনালোকে ইয়াত ভিডিঅ'ৰ চাইজটো মিলাব পাৰে। মই দেখিছোঁ 9:16 ক্লিক কৰিব। আৰু যিহেতু আপুনি শ্বৰ্ট ভিডিঅ' বনাইছে, তাৰপিছত আপুনি কিমান ছেকেণ্ডৰ ভিডিঅ' বনাই 10 ছেকেণ্ডলৈকে পাৰিব। তাৰপিছত আপোনাৰ অমি ফ্লাছটো ৰাখিবলৈ তেনেকৈ থাকিবলৈ দিব। তাৰপিছত আপুনি যিটো কাৰ চিনটো ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যিটো ভিডিঅ' আপোনাৰ এআই বনাই দিব। বন্ধু বান্ধৱীসকল, আপুনি এনেদৰে ধুনীয়াকৈ এআই দি পেলাই ভিডিঅ' বনাব পাৰে। আৰু এতিয়া আপোনালোকৰ ফ্ৰণ্টটো মই লাষ্টত আপোনালোকৰ স্ক্ৰীণত দেখাই দিছোঁ। আপুনি স্ক্ৰীণশ্বট এটা লৈ লওক, আপুনি গুগল লেন্সৰ সহায়ত কপি কৰি তাত পেষ্ট কৰি দিলেই হ'ল। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিলে নিশ্চয় এটা লাইক কৰি দিব। যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ' ইমানে আছিল। তো আজিলৈ বাই বাই।